নমস্কাৰ বাইদেউ, কওক চাহেব। আপোনাৰ শুভ নামটো জনাব নেকি? মোৰ নামটো ৰামু শইকীয়া। আপুনি ক'ৰ পৰা আহিছে? মই ঢকুৱাখানা সোণাৰী চাপৰি চেনিমাৰীৰ পৰা আহিছোঁ। আপুনিও সন্তৰাম পাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছে নেকি? হয়, মই নাম দীক্ষা লোৱা হৈছে। নাম দীক্ষা কেতিয়া লৈছিলে? 2025 চনৰ জুলাই মাহৰ 12 তাৰিখে লৈছিলোঁ। নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনাবিলাক কৰি আছিলে? পৰম্পৰাগত ব্ৰহ্মা বিষ্ণু শিৱ এইবিলাকে ভক্তি সাধনা কৰি আছোঁ। তেওঁলোকক ভক্তি সাধনা কৰাৰ পিছতো আপুনি সন্তৰাম পাল গুৰু মহাৰাজৰ পৰা কিয় নাম দীক্ষা ল'ব লগা হ'ল? গুৰুজী সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা, জীৱনৰ সুকম পথ, গীতা তোমাৰ অমৃত জ্ঞান, ভক্তিৰ পৰা ভগৱানলৈ সেই কিতাপকেইখন দেউতাই ধাৰাবাহিকভাৱে পাঠ কৰি থাকে। তাৰ পৰাই জ্ঞান লাভ কৰিলোঁ। হয়, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সেই যিবোৰ ভক্তি সাধনা কৰি আছিলে, এই ভক্তি সাধনাবিলাক কৰাৰ পিছত আপুনি একো লাভ পোৱা নাছিলে নেকি? নাই, একোৱে লাভ পোৱা নাছিলোঁ। শাৰীৰিকভাৱে লোকচানেই হৈছিলে, অৰ্থ সম্পদৰ ফালৰ পৰা লোকচানেই হৈছিলে, মানসিকভাৱেও লোকচানেই হৈছিলে মোৰ। এতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পাইছেনে? হয়, মই লাভ পাইছোঁ। কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? প্ৰথম লাভ হৈছে মোৰ মানসিক টেনশ্যন দূৰ হৈছে। শাৰীৰিক গা অৱক্ষয় ঘটিছিল, তাতো অলপ মই লাভ পাইছোঁ, ভাল হৈছে। এতিয়া মোৰ স্বাস্থ্য পাতিও ভাল হৈছে। ধন্যবাদ। থেংক ইউ।